আমাৰ এটা NGO আছিল ৰাঙলী আইদেউ টাই সাংস্কৃতিক চৰ্চা আৰু বিকাশ কেন্দ্ৰ। এইটো আচলতে আছে গোলাঘাট ডিষ্ট্ৰিক্টত। আৰু ৰাঙলী আইদেউ হয় আচলতে যিখন গোলাঘাট তেজপুৰত যিখন ব্ৰিজ আছে কলীয়া ভোমোৰা সেতু, এই কলীয়া ভোমোৰা সেতুখনৰ মানে কলীয়া ভোমোৰা বৰফুকন আছিল এজন আহোম জেনেৰেল ৰজা আছিল 17 খ্ৰীষ্টাব্দত। আৰু তাই ভনীয়েক আছে ৰাঙলী আইদেউ। সেই ৰাঙলী আইদেউৰ মানে NGOৰ নামত আমি উত্তৰ পূব মানে নৰ্থ ইষ্টত থাৰ্ড বাৰৰ কাৰণে নৰ্থ ইষ্ট ফ্লাৱাৰ এণ্ড বেম্বো ফেষ্টিভেল পাতিছোঁ। এইটো হ'ব আমাৰ জানুৱাৰী 27 তাৰিখৰ পৰা আৰু 21 তাৰিখলৈ, যিহেতু 31 তাৰিখলৈকে। 31 তাৰিখে যিহেতু মেডাম মেফিও আছে, সেই মেডাম মেফিৰ লগতে সংগতি ৰাখি আমি এখন এৰী মুগাৰ ওপৰত এখন মানে যিটো পৰম্পৰাগত এখন আমি ফেশ্বন শ্ব' পাতিছোঁ। সেই ফেশ্বন শ্ব'ত আমি গুৱাহাটীৰ পৰা মানে ফেশ্বন কাউন্সিলৰ প্ৰেচিডেণ্ট কিৰণ বড়ো মেডাম যাব। আৰু আমাৰ এই ফাংচনটোত মানে বেম্বো ফেষ্টিভেলটোত চিফ গেষ্ট হিচাপে নিৰাম মেডাম যাব আৰু এই দিব্যজ্যোতি পূজাৰী মেডাম। আমি এনেকৈ কৈ পেলানি আমি যিখিনি আমি মানুহে বাঁহৰ ওপৰত কাম কৰি আছোঁ, সেই বাঁহৰ উদ্দেশ্য লৈ আমি এই কামটো কৰিছোঁ। আৰু এই বাঁহটো আমি গোটেই নৰ্থ ইষ্টত চৰকাৰে যদি সহায় নকৰে, আমি ৰাইজৰ পৰা তুলি হ'লেও আমি গোটেই নৰ্থ ইষ্টত বেম্বো প্লেণ্টেশ্যন কৰিম বুলি ভাবিছোঁ। আৰু বেম্বো প্লেণ্টেশ্যনটোতো মানে যিটো নেকি আমাৰ মানুহৰ যেতিয়া জনসংখ্যা বৃদ্ধি হৈছে, গছ গছনি নাইকিয়া হৈছে, বেম্বো প্লেণ্টেশ্যনটো কৰি আমি দেশখনক কেনেকৈ আগুৱাই যাব পাৰোঁ তাৰ উদ্দেশ্য অক্সিজেনৰ কাৰণে, সেই উদ্দেশ্যে লৈ আমি জানুৱাৰী 27 তাৰিখৰ পৰা 31 তাৰিখলৈ গোলাঘাটত থাৰ্ড এডিশ্যন অফ নৰ্থ ইষ্ট বেম্বো ফেষ্টিভেল অনুষ্ঠিত কৰিব লৈছোঁ। আৰু এই উদ্দেশ্যে আমি মেডামকো চিফ গেষ্ট হিচাপে পাতিব খুজিছোঁ। আৰু মেডামে আমাক বহুত গুণী জ্ঞানী মানুহ গোটেই ভাৰতবৰ্ষতে জানে, সেইবাবে মেডামক আজি লৈ আহিছোঁ। আৰু মেডামে অলপমান দুআষাৰমান ক'ব। আমাৰ অসমীয়াত কয়ে নহয়, অসমীয়া ভাষাৰ এটা আছেই প্ৰবাদ যে যাৰ নাই বাঁহ তাৰ নাই সাহ। এইটো একেবাৰে সঁচা কথা। আগতে খেতিয়কসকলে যেতিয়া খেতি ভাল নহয় বা কিবা বতৰৰ কাৰণে খেতি কৰিব নোৱাৰে, কিবা কিবি বহুত কাৰণত, তেতিয়া তেওঁলোকে বাঁহ বিক্ৰী কৰি পেলাই তেওঁলোকে বা বাঁহৰ বস্তু পাতি বনাই বিক্ৰী কৰি তেনেকৈ তেওঁলোকে দুবেলা দুসাঁজ মুকলিয়ায়। কিন্তু এতিয়া কি হৈছে, নতুন যিটো আমাৰ জেনেৰেশ্যন, আমি অলপ কি কাৰণে মই নাজানো, কাৰণটো বহুতেই কাৰণ আছে বাৰু, আধুনিকতাৰ কাৰণেও হ'ব পাৰে। নতুন প্ৰজন্মই আমাৰ জাতিগত যিটো আমাৰ হেণ্ডিক্ৰাফ্ট, বয়ন শিল্পটো বা বাঁহৰ কাম কাজ তেওঁলোকে আয়ত্ব কৰা নাই পুৰণা আমাৰ জেনেৰেশ্যনৰ পৰা। এইটো বহুত দৰকাৰ হৈ পৰিছে, কাৰণ আমাৰ পৃথিৱীখন এতিয়া ইমানেই পলিউশ্যন হৈ গৈছে, গাড়ী মটৰ বৃদ্ধি হৈছে। এতিয়া আমি বাঁহ লগাব লাগে আৰু বাঁহৰ কামবিলাক কৰিব লাগে, প্লাষ্টিকৰ প্ৰয়োগ কৰিব নালাগে। আজি মই উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, ছত্তীশগড় এইবিলাক কামৰ কাৰণে মোক চৰকাৰে বহুত সহায় কৰিছে। নৰেন্দ্ৰ মোদী যেতিয়া চিফ মিনিষ্টাৰ আছিল তেতিয়া মই তাত কাম কৰিছোঁ, তাতো মই প্লাণ্টেশ্যন কৰিছোঁ, মোক সুবিধা দিছে। মই ইয়াৰ নগাঁৱৰ লংকাৰ পৰাই মই ট্ৰাকে বাঁহ লৈ গৈ পেলাই মই হেৰিত লগাইছোঁ, বৰ্ডাৰ মধ্যপ্ৰদেশ আৰু গুজৰাটৰ বৰ্ডাৰত। মই এনেকৈ বহুত কাম কৰিছোঁ। মই গুৱাহাটীতো অ'ত ত'ত মই বাঁহ লগাইছোঁ, চাইলেণ্টলি কিছুমান কাম কৰি আছোঁ। কিন্তু চৰকাৰৰ সহযোগ আৰু সৰ্বসাধাৰণ ৰাইজৰ সহযোগ লাগে। প্ৰত্যেকঘৰ মানুহে 5টা পুলি দিলেও আমি লগাম। এতিয়া ঘটনা হ'ল এই বাঁহ য'ত এজোপা বাঁহ গছে কি নিদিয়ে। আজি ডাঙৰ ডাঙৰ পৃথিৱীৰ চাউথ ইষ্টৰ কিছুমান দেশত বেম্বো পাৰ্ক বনাইছে, অক্সিজেন পাৰ্ক বুলি কয়। মোৰ আশা আমাৰ অসমৰ প্ৰত্যেকখন চহৰতে, আজি গুৱাহাটীত কেনেকুৱা যান জঁটৰ সমস্যা, ইমানেই গাড়ী মটৰ বৃদ্ধি হৈছে। আমাৰ দৰকাৰ আমি জেগাই জেগাই আমি ঠায়ে ঠায়ে অক্সিজেন, কাৰ্বনটো বেছি হৈছে। চ' আমি কাৰ্বন ক্ৰেডিটৰ ওপৰত কাম কৰিব লাগে, খেতিয়কবিলাকক আমি এনকাৰেজ কৰিব লাগে আমি বাঁহ লগাবলৈ কাৰণে। আৰু তাৰোপৰি অকল লগালেই নহয়, আমাৰ বাঁহ যে আমাৰ ইমানেই বাঁহে যে আমাক কি দিব নোৱাৰে, আমাৰ যিটো নিবনুৱা সমস্যা সেইটো ৰোধ কৰাত বাঁহে অন্যতম মানে হেৰি কৰিব পাৰে। কাৰণ আজিকালি ল'ৰাবিলাক মাইগ্ৰেশ্যন হৈ গৈছে, বাহিৰলৈ গৈছে 12,000 টকাৰ কাৰণে। মই বাহিৰত দেখিছোঁ হায়দৰাবাদ, চেন্নাই চবতে মোৰ দুখ লাগে। সিহঁতে মই সুধিছোঁ ভাইটি তোমালোকে কিমান দৰমহা পোৱা? কৈছে বাইদেউ 12,000 টকা পাওঁ আৰু খোৱা বোৱা থকা ফ্ৰী। তেতিয়া মই তেওঁলোকক কৈছোঁ তোমালোকে ঘৰত বাঁহ আছে নাই, পথাৰ আছে নাই? বোলে খেতিত লাভ নাই। মই কৈছোঁ খেতিত লাভ নাই? কোনে কৈছে খেতিত লাভ নাই? তোমালোকে সমবায় ভিত্তি কৰি, গতিকে এতিয়া আমি গাঁৱে গাঁৱে গৈ মই ভাবোঁ
মই নিজৰ ওপৰতো কৰি আছোঁ, কিন্তু মোক অলপ ছাপৰ্ট লাগে যে গাঁৱৰ মানুহখিনিক আমি আকৌ অকণমান মানে মই অকণ আৱেগিক হৈ যাওঁ এইবিলাক কথাত। তেওঁলোকক মানে অনুপ্ৰেৰণা দিব লাগে, তেওঁলোকক বুজাব লাগে যে নতুন জেনেৰেশ্যনক বুঢ়া মেথাসকলে শিকাওক, বুঢ়া মেথাসকলে নতুন প্ৰজন্মক শিকাওক। নতুন প্ৰজন্মখিনি শিকি পেলাই সেইবিলাকেই ধুনীয়া এটা আমাৰ অৰ্থনৈতিক টনকিয়াল হ'ব। কাৰণ গোটেই পৃথিৱীখন আজিকালি ইক' ফ্ৰেণ্ডলিত গুচি গৈছে। পেকেজিং ইউনিট বঢ়াব পাৰে ল'ৰাবিলাকে। মই বহুত আইডিয়া দিছোঁ, কিন্তু মই বাহিৰতহে মোৰ আইডিয়াবিলাকে কাম হৈছে। ইয়াত ক'লেও কোনেও এই বাইদেৱে কিনো বাঁহ কৈ থাকে এনেকৈ কওঁ, মই পাওঁ। কিন্তু পেকেজিং গোটেই পৃথিৱীত, মই আমেৰিকাত যেতিয়া গৈছিলোঁ, যিহেতু মোৰ ল'ৰা আমেৰিকাতে মই গৈ থাকোঁ, তাত এজন মই মানুহ পালোঁ ফ্লাইটত। মোক কৈছে আপুনি এই কোকোকোলা ফেক্টৰী, তেওঁক কৈছে, তেওঁৰে মালিকেই পাইছোঁ মই, মালিকৰে ডাঙৰ পষ্টৰ হয়তো। তেওঁ মোক কৈছে বাঁহৰ যদি পেকেজিং দিয়ে আমি পূৰা কিনিম, লাখ লাখ পিচ কিনিম। তেতিয়া মই কৈছোঁ হয়তো পেকেজিং ইউনিটটো আমি প্লাষ্টিকটো বাদ দিব লাগে, বাঁহৰে কৰিব লাগে। সকলো বহুত কিবা কিবি কৰিব পাৰি, কি কৰিব নোৱাৰি বাঁহেৰে। ৰাতিপুৱা শুই উঠি যে টুথব্ৰাছ আমি লওঁ সেইডাল বনাব পাৰি। আকৌ কাপটো খাওঁ সেইটো কৰিব পাৰি। বাঁহৰ আচাৰ, খৰিচা, কি আমি কৰিব নোৱাৰোঁ। আচাৰ বনাই সেইবিলাক চাউথ এছিয়ান কাণ্ট্ৰিবিলাকে কিমান ইনকাম কৰিছে। খেতি পথাৰবিলাক কৰি আছে, বাঁহ লগা সেইটো প্ৰজাতি লগাই পেলাই আচাৰ বনাই ডাঙৰ এটা মানে বহুতখিনি আগবাঢ়ি যাব পাৰে মানুহখিনি। চাকৰিটো চবেই নাপায়, ইমান মানুহকনো চৰকাৰেনো কেনেকৈ চাকৰি দিব। সেইকাৰণে মইতো বাঁহ লৈ মই চাকৰি পায়ো, ভাল অফিচাৰ চাকৰি পায়ো মই কৰা নাই। মইতো বাঁহ লৈয়ে মই আজি খাই আছোঁ, 10জনক খুৱাই আছোঁ। মই গোটেই ইণ্ডিয়াতে মোৰ ষ্টুডেণ্টবিলাক আছে, তেওঁলোকক মই মাৰ্কেট দিওঁ, ডিজাইন ডেভেলপ কৰোঁ। কাৰণ ইক' ফ্ৰেণ্ডলি হ'ব লাগে। আমি আজি প্ৰকৃতিখনক আমি ভাল পাব লাগে, আৰু প্ৰকৃতিখনক ভাল পাবৰ কাৰণে আমি প্লাষ্টিক পৰিহাৰ কৰি আমি বাঁহৰ বস্তু ঘৰত ইউজ কৰিব লাগে। যেতিয়া 80 চনৰ পিছত হৰেক মাল বুলি এটা আহিছিল, 2 টকাত চব পায়, তেতিয়া গাঁৱৰ মানুহে বা টাউনৰ মানুহে আমি য'ত পাচি খৰাহিত আলু পিঁয়াজ থৈছিলোঁ সেই প্লাষ্টিকৰ 2 টকাত পায় বুলি তাত থ'ব ধৰিলে। আৰু বাঁহৰ এটা টুকুৰিত খৰাহী এটাত থওকচোন, পচি নাযায় বাঁহৰ। কিন্তু আমাৰ মানুহে সেই সহজ আৰু গাঁৱৰ মানুহ নতুন প্ৰজন্মই এৰি দিলে এইটো কৰিবলৈ। গতিকে আমি ঘৰৰ গোটেই যাৱতীয় বস্তুবিলাক প্ৰত্যেক ঘৰৰ মানুহে যদি আমি বাঁহৰ বস্তু ইউজ কৰিবলৈ লওঁ, তেনেহ'লে প্লাষ্টিকটোতো বহুত কমি যাব। কিন্তু মোৰ কথা হ'ল প্লাষ্টিকটো পৰিহাৰ কৰিব লাগে এজ মাছ এজ পচিবল। প্লাষ্টিক বাদ দিব লাগে আৰু বাঁহৰে বস্তু বনাব লাগে। আৰু পুৰণা আমাৰ বুঢ়া মেথাসকলে নতুন প্ৰজন্মক, উঠি অহা ল'ৰা ছোৱালীক শিকাব লাগে। মইতো ভাবোঁ স্কুলত দিব লাগে। মই অসমীয়া মিডিয়ামত পঢ়িছিলোঁ স্কুলত, তেতিয়া আমাৰ কৰ্ম অভিজ্ঞতা বুলি এটা ছাবজেক্ট আছিলে, আমাক বাঁহৰ বস্তু বনাব শিকাইছিলে। সেইবিলাক আকৌ দিব লাগে, স্কুলে দিব লাগে। এতিয়া মোৰ বাঁহৰ বস্তুৰ প্ৰতি সৰুৰে পৰাই মোৰ ইণ্টাৰেষ্ট। আৰু যেতিয়া ল'ৰা ছোৱালীবিলাকে আত্মনিৰ্ভৰশীল হ'ব সৰুৰে পৰাই, বস্তু বনাব এটা ছাবজেক্ট থাকিবই লাগে মই ভাবোঁ স্কুলত, তেওঁলোকে নিশ্চয় আগবাঢ়ি যাব পাৰিব। আৰু আমাৰ প্ৰত্যেক গাঁৱৰ প্ৰত্যেক ঘৰে ঘৰে বাঁহ আছে। গতিকে আমি বাঁহটো, যেনেকৈ অইল আছে, প্ৰকৃতিয়ে আমাক অইল অসমত কি দিয়া নাই, তেল দিছে, গেছ দিছে, কি দিয়া নাই, কয়লা দিছে, চাহপাতো দিছে বুলি কৈছোঁ মই। আৰু লগত কি দিছে, বাঁহ। কিন্তু যিমান দিব লাগিছিলে বাঁহৰ ওপৰত ইম্পৰ্টেঞ্চ, সেইটো পোৱা নাই। এতিয়া দিছে মোদী চৰকাৰে নিশ্চয়, কিন্তু প্ৰেক্টিকেলি কথাবিলাক নহয়। যিবিলাক স্কীম বনাইছে, মই স্কিলৰ কাম কৰোঁ, মই দেখিছোঁ স্ক্ৰিপ্টত বহুত কিছুমান প্ৰব্লেম আছে। সেই স্কীমবিলাক দি নহ'ব। এতিয়া শদিয়াৰ পৰা ধুবুৰীলৈকে মই ভাবোঁ গোটেই মানুহখিনিক মোক যদি কোনোবাই দিয়ে কামটো কৰিবলৈ, শদিয়াৰ পৰা ধুবুৰীলৈকে ইমান টেলেণ্টেড মানুহ আছে গাঁৱত বাঁহৰ কাম। মই শিকাবলৈ গৈছিলোঁ শদিয়াৰ এখন গাঁৱত, শিকাবলৈ গৈ মই শিকি আহিছোঁ। সেই মানুহখিনিক বিচাৰি আনি সেই মানুহখিনিক হেৰি কৰি এটা প্লেটফৰ্ম দিব লাগে, নহ'লে এটা এক্সপ'জাৰ ভিজিট দিব লাগে অল অভাৰ চাউথ ইষ্ট এছিয়া। কিমান আজি চাইনাই বাঁহৰ ওপৰত খাই আছে, আজি মালয়েছিয়া, ভিয়েটনাম, এইবিলাক, ইয়াত জাকাৰ্টা, তাত মই গৈ দেখি মোৰ দুখ লাগে। ইয়াৰ মানুহবিলাকৰতো অৱস্থা ভাল, কি কৰে, বাঁহৰ কাম কৰে, বাঁহৰ ইণ্ডাষ্ট্ৰী আছে। মই ভাবোঁ প্ৰত্যেক অসমৰ গাঁৱে গাঁৱে এটা ইণ্ডাষ্ট্ৰী হওক, আৰু তাৰ মাৰ্কেট আছে। কাৰণ আজিকালি যে ধনী মানুহবিলাকে আজিকালি বাঁহৰে ৰিজৰ্ট বনায়, ঘৰৰ ওপৰত পেণ্ট হাউচ বনায়। গতিকে আগতে কি কৈছিলে, বাঁহক কৈছিলে যে
প'ৰ মেনছ টিম্বাৰ, বেম্বো ৱাজ এ প'ৰ মেনছ টিম্বাৰ। কিন্তু এতিয়া কি কৈছে, বাঁহ হৈছে ৰিচ মেনছ ফেঞ্চি। মোকতো হাঁহিছিলে মানুহে, এতিয়াতো মোক খুজি খুজি মই অৰ্ডাৰ লৈ তাতেই নাপাওঁ। আৰু এইটো বস্তু কি, আৰু এটা কথা, পৰ্যটন উদ্যোগৰ লগত মোৰ বাঁহৰ কামৰ হেৰি আছে আমাৰ। কাৰণ পৰ্যটকবিলাক যে আমাৰ ইয়ালৈ আহে, এটা মানসিক এটা কথাই আছে, যেতিয়া আমি ক'ৰবালৈ ফুৰিব যাওঁ, যেতিয়া ঘূৰি আহোঁ, আমাৰ ইমিডিয়েট ফেমিলি আৰু ফ্ৰেণ্ডছে কয়, ঐ মোলৈ কি আনিলি? তেতিয়া আমি সৰু সৰু বস্তু কিনি আনো। যেতিয়া মই পেৰিছ গৈছিলোঁ, আইফিল টাৱাৰ সৰু সৰু মই কিনি আনিছিলোঁ চবৰে বিৰাট ফূৰ্তি। চাহ কি ৰিং, কাৰণ ইমান দাম তাততো কিনিবলৈও আমাৰ সাধ্যই নাই বাৰু, যাবলৈ পাইছোঁ সেইটোৱে বহুত। গতিকে সেই আইফিল টাৱাৰটো, তেতিয়া মই ভাবিলোঁ এই আইফিল টাৱাৰটো অসমত কিয় নবনাওঁ। যেতিয়া মই ত্ৰিপুৰাত যেতিয়া মই বেম্বো ডিজাইনাৰ আছিলোঁ গভৰ্ণমেণ্টৰ পৰা, চৰকাৰে মোক ৰাখিছিলে তাতে 3 বছৰ, মই বহুত তাত মই ডেভেলপ কৰালোঁ বস্তু। তেতিয়া মই আইফিল টাৱাৰটো শিকাই দিলোঁ। এতিয়া এটা মই ব্লাইণ্ড আৰু এটা কাপোৰক মই বিয়া পাতি দিছিলোঁ ব্লাইণ্ড, সিহঁতে আইফিল টাৱাৰলৈ সিহঁতৰ বস্তু যায়। এতিয়া তাত বাঁহৰ নাছিলে, ইয়াত আহি মই সেইটো শিকাই পেলাই এতিয়া ছাপ্লাই দি থাকে তাত। গতিকে আৰু আমাৰ পৰ্যটকবিলাক বহুত আহেতো, কামাখ্যা, হাজো, কাজিৰঙা, মানস, কিমান আহে। কিন্তু তেওঁলোকে যেতিয়া ঘূৰি যায় বিদেশীসকল, কিন্তু আমাৰ বস্তুবিলাক লৈ যাব নোৱাৰে। কিন্তু আমাৰ বস্তুবিলাক বৰ ধুনীয়া, আমাৰ আৰ্টিষ্টনবিলাক বহুত পাৰ্গত। তেওঁলোক সাংঘাতিক কি ধুনীয়া গড় বনায়, কি ধুনীয়া জাপি বনায়, হয়নে? এইটো ক'ব নোৱাৰি যে তেওঁলোকে, কিন্তু তেওঁলোকৰ জাপিটোৰ আকাৰ ডাঙৰ আৰু গড়টোৰ ওজন বেছি। চ' ইট ইজ ডিফিকাল্ট টু কেৰি। কিন্তু মোৰ এই বাঁহৰ গহনাবিলাক 100 পিছো চুটকেছত লৈ যাব পাৰে। চাবি, ৰিং, এইবিলাক 1000 পিছো লৈ যাওঁ, মই নিজেই লৈ গৈছোঁ 100 পিচ বাহিৰত যাওঁতে। গতিকে তেনেকুৱা ধৰণৰ বস্তু। শুৱালকুছিত যায় কাপোৰবিলাক কি ধুনীয়া শিপিনীয়ে বনায়, কিন্তু কেৰি কৰিব নোৱাৰেতো। চ' পৰ্যটকৰ কাৰণে মোৰ এই বস্তুবিলাক যদি মানুহ শিকি লয়, কামাখ্যাত এইবিলাক যদি বিক্ৰী কৰে, সাংঘাতিক বিক্ৰী হ'ব। মই কৈছিলোঁ, মই এইটো চৰকাৰক ক'ব বিচাৰোঁ যে কামাখ্যাত কিনা বস্তু থ'ব দিব নালাগে, আমাৰ আৰ্টিচানবিলাকে থোৱা বস্তু তাত থ'ব লাগে, মানে লোকেল বস্তুহে থ'ব পাৰিব। আমি মালিকৰ লগত মোৰ কোনো একো নাই, মালিকেই থাকক। কিন্তু বস্তুবিলাক জয়পুৰ চয়পুৰ দূৰৰ পৰা মণিকেৰু আনি পেলাই বিক্ৰী কৰে, কিয়? আমাৰ মানুহে পাওক পইচাটো। কামাখ্যাৰ যিখিনি টুৰিষ্ট আহে কামাখ্যা চাবলৈ, মোক গৈ পেলাই, মইতো কলিকতাত আছিলোঁ ইমান বছৰ, মোৰ কলিকতাতে মই মানে ছেটেল কৰিছিলোঁ। এতিয়া মই ঘূৰি আহিছোঁ অসমলৈ কাম কৰিবলৈ। তেতিয়া মোক কলিকতাত গৈ পেলাই কয়, ৱেৰ ইজ ইয়'ৰ বেম্বো জুৱেলাৰী, ৱেৰ ইজ ইয়'ৰ বেম্বো স্ক্ৰাফ? একোতো আমি নাপালোঁ কামাখ্যাত। মই তেতিয়াই মোৰ মূৰত সোমালে, হয় আমাৰ নিজৰ ডাউতিযুগীয়া যি আমাৰ শিল্প বাঁহৰ, সেই বস্তুবিলাকহে ৰাখিব লাগে। মই আপোনালোকৰ থ্ৰুৱেদি মই ক'ব বিচাৰিছোঁ যে যিবিলাক পৰ্যটনৰ এৰিয়া আছে, তাত অকল লোকেল আৰ্টিষ্টৰ বস্তুহে ৰাখিব লাগে। মুনাফাৰ কাৰণে অকল ভাবিব নালাগে। কিয় নিকিনিব, কিনিবই। মই সৰু সৰু হেৰি বনাই দিছিলোঁ UP-ত, দুধৱা ফৰেষ্টত, কেনেকুৱা পাৰ্চ মিৰৰ, মানে আমি ভেণ্টি বেগত থোৱা সৰু সৰু মিৰৰ মই তাত বনাই দিছিলোঁ। হাজাৰ বিক্ৰী হৈ আছে। লক্ষ্ণৌ জুত মই শিকাই দিছোঁ, মোৰ আৰ্টিষ্টনে কি পইচা, এটা পকা ঘৰো বনালে। সেইটো বস্তু ইয়াতো কৰিব পাৰোঁ। জুতটো বহুত পৰ্যটক আহে, অকল আমাৰ কলা বোবা ল'ৰা ছোৱালীবিলাকক লৈ পেলাই মই শিকাইছোঁ, সিহঁতে ছাপ্লাই দিয়ে তাত। কিন্তু সেইটো ইয়াত কৰিবলৈ মই পৰা নাই, কাৰণ ইয়াত যাওঁ মই, কিন্তু মই বহুত কথাৰ কাৰণে মই সেইখিনি নাপাওঁ। Stay informed, stay ahead. News NE 365.